মিয়াৰ ৰক্ষক কংগ্ৰেছ খিলঞ্জীয়াৰ বিৰোধী। এতিয়া আমি ক'ব খুজিছোঁ, চাওক আমি এইকেইজন আছোঁ, দুলু চেতিয়া, এই বাংলাদেশী নহয়, অজয় গগৈ খিলঞ্জীয়া, মনোৰঞ্জন বৰগোহাঁই খিলঞ্জীয়া, উৎপল গগৈ খিলঞ্জীয়া, প্ৰবীণ বৰা খিলঞ্জীয়া, গজেন ৰাজকোঁৱৰ খিলঞ্জীয়া, সৌৰভ দত্ত খিলঞ্জীয়া, আমি সকলোৱে খিলঞ্জীয়া ভূমিপুত্ৰ। যদিহে বিজেপি দলৰ খিলঞ্জীয়াৰ প্ৰতি ইমানেই দৰদ আছে, যদিহে বিজেপিয়ে তথাকথিত মিয়া মুছলমানৰ আগ্ৰাসনক ৰোধ কৰিব বিচাৰিছে, তেতিয়াহ'লে মোৰ প্ৰথম প্ৰশ্ন ময়ূৰ বৰগোহাঁই ডাঙৰীয়ালে, ময়ূৰ বৰগোহাঁই ডাঙৰীয়া, আপুনি আপোনাৰ জ্যেষ্ঠ ভাতৃ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কেন্দ্ৰীয় চৰকাৰক অনতি পলমে এই কৰিমগঞ্জৰ কুচিয়াৰী নদীৰ কাষত থকা 5 কিলোমিটাৰ কাটাতাৰ নোহোৱা সেই সীমান্তটো চিল কৰিবলৈ কওক। ময়ূৰ বৰগোহাঁই ডাঙৰীয়া, আপোনাৰ যদি খিলঞ্জীয়াৰ প্ৰতি ইমানেই দৰদ আছে, তেতিয়াহ'লে আপুনি অতি সোনকালে এই NRC-খন 16,000 কোটি টকা পানীত পেলাই যে NRC ধোঁৱাচাঙত তুলি থৈছে বিজেপি চৰকাৰে, এই NRC-খন পুনৰ নিৰীক্ষণ কৰিবলৈ ধোঁৱাচাঙৰ পৰা নামাবলৈ কওক। ময়ূৰ বৰগোহাঁই ডাঙৰীয়া, আপুনি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই জাতি মাটি ভেটি শ্লোগান দি IMDT আইন বাতিল কৰি জাতীয় নায়কৰ আখ্যা পোৱা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই গঠন কৰি দিয়া ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনখন যেতিয়া দিল্লীত দিবলৈ গৃহমন্ত্ৰীৰ ওচৰলৈ গৈছিল, সেইদিনা হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত অদম্বে ঘোষণা কৰি কৈছিল যে আজিৰ দিনটো অসমৰ ইতিহাসৰ এটা অতিকৈ গুৰুত্বপূৰ্ণ দিন। কিন্তু আমি তেওঁক প্ৰশ্ন কৰোঁ যে বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ, ন্যায়াধীশ বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ এই প্ৰতিবেদন, যিটো সজাতি দল গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া সাক্ষাৎ কৰিবলৈ দিল্লীলৈ গৈছিল, 3 দিন অপেক্ষা কৰাৰ পিছতো গৃহমন্ত্ৰী অমিত শ্বাহে ন্যায়াধীশ বিপ্লৱ শৰ্মা ডাঙৰীয়া আৰু তেওঁৰ প্ৰতিনিধি দলটোক সাক্ষাৎ নিদিলে। তাৰ ফলশ্ৰুতিত তেখেতে সেই প্ৰতিবেদন লৈ বিষাদ মনেৰে অসমলৈ ঘূৰি আহি সেইখন প্ৰতিবেদন আকৌ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত তুলি দিয়াৰ দৰে কৰুণ, হাস্যকৰ আৰু অস্বস্তিকৰ পৰিৱেশ এটা সৃষ্টি হৈছে। এই ময়ূৰ বৰগোহাঁই ডাঙৰীয়া, খিলঞ্জীয়াৰ প্ৰতি যদি আপোনাৰ ইমানেই, আপোনালোক আৰু আপোনালোকৰ দলৰ যদি ইমান সৎ ব্যৱহাৰ আছে, তেতিয়াহ'লে আপোনালোকে অসম চুক্তিৰ 6 নং দফাত খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষিত হৈ থকা এই 6 নং দফা কাৰ্যকৰী কৰিবলৈ ব্যৱস্থা লওক। আৰু ময়ূৰ বৰগোহাঁই ডাঙৰীয়া, আপুনি আপোনাৰ ব্যৱসায়িক প্ৰতিষ্ঠানত কাম কৰি থকা যিকেইজন শ্ৰমিকৰ ওপৰত আতিশয্য চলালে, সেই শ্ৰমিককেইজন কালি পৰহি ইয়ালৈ অহা নহয়। এই শ্ৰমিককেইজন 3-4 বছৰ আগৰ পৰা মটুৱাপুৰত আছে। তেওঁলোকক পকা শ্ৰমিক হিচাপে তেওঁ কামত লগাই আহিছে। আপুনি কি লগাওঁতে নাজানিছিলে নেকি তেওঁলোক বিদেশী মুছলমান, মিয়া মুছলমান? আপুনি এতিয়া হঠাৎ শিৱসাগৰ ঘটনাটো তল পেলাবৰ কাৰণে অসমীয়া, অনা অসমীয়া, খিলঞ্জীয়া, অখিলঞ্জীয়া ইছ্যুটোৱে যেতিয়া ৰেইজ হ'ল, এই ইছ্যুটো নাইকিয়া কৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ টুইষ্টত আপোনালোকে ইছ্যু ডাইভাৰ্ট কৰা যেন আমাৰ অনুভৱ হয়। কাৰণ হঠাৎ মিয়া ইছ্যুটো আহি গ'ল, সিঙত ঘটনাটো ঘটি গ'ল, আৰু আপোনালোকে ইয়াত আহি পেলানি সেই মুছলমান যুৱককেইজনৰ ওপৰত অত্যাচাৰ চলালে। সেইকেইজন বৰপেটাৰ ল'ৰা, সেইকেইজনে বৰপেটা সদৰ থানাত এজাহাৰ দিছে। সেইকেইজনৰ এজনৰ নাম আছিলে ৰাজিবুল হক, পিতা আইৰুদ্দিন হক, বৰপেটাত দিছে। আছামী ময়ূৰ বৰগোহাঁই, পিতা বিপিন বৰগোহাঁই, এই আজাহাৰ দিছিলে তেওঁলোকে। কি তাৰিখে আজাহাৰ দিছে? যোৱা 26-8 তাৰিখে বৰপেটা সদৰ থানাত আজাহাৰ দাখিল কৰিছে। ইয়াৰ বিৰুদ্ধে পুলিচে কি ব্যৱস্থা লৈছে? যদি গণতন্ত্ৰৰ আইন সকলোৰে কাৰণে সমান হয়, পুলিচে কি ব্যৱস্থা লৈছে? আপুনি 4 বছৰ আগত লগাই থোৱা শ্ৰমিককেইজন অবৈধ আছিল নে বৈধ আছিলে আপুনি জনা নাছিলে? আপুনি যদি খিলঞ্জীয়াৰ প্ৰতি ইমানেই সদয়, তেতিয়া আপুনি অখিলঞ্জীয়া মানুহকেইজনক শ্ৰমিক হিচাপে কিয় নিয়োগ কৰিছিলে? এই প্ৰশ্নটোৰ উত্তৰ আপুনি দিব লাগিব। গতিকে চাপৰিলে মেঘ নেৰাই। এতিয়া আমাৰ এনে অনুভৱ হৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱা লোকসভা নিৰ্বাচনৰ পিছত আমাৰ মাননীয় সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া বিপুল ভোটত যোৰহাট লোকসভা সমষ্টিবাসী ৰাইজে দিল্লীলৈ পঠোৱাৰ পিছত তেওঁলোকে দেখিলে যে আমাৰ আৰু সান্দহখোৱা বালি তল যাবলৈ গৈ আছে লাহে লাহে। এতিয়া আমি স্থানীয় দল সংগঠনেই হওক বা অন জাতীয়তাবাদী, আঞ্চলিকতাবাদী চিন্তাধাৰা দল সংগঠনেই হওক, কাৰোবাক পাৰোঁ নেকি আমি তেওঁলোকৰ বিপক্ষে এখন ভাতৃঘাতী সংঘৰ্ষ বা ককাই ভাইৰ মাজত এখন যুদ্ধ লগাই আমি তাত কেনেবাকৈ মুনাফা আদায় কৰি ল'ব পাৰোঁ নেকি? তেনেকুৱা ধৰণৰ যেন এটা নিকৃষ্ট ৰাজনীতি হৈছে বুলি আমাৰ অনুভৱ হয়। গতিকে মই ব্যক্তিগতভাৱে আমাৰ ইয়াত যিসকল দল সংগঠন আছে, সকলো আমাৰ ভাতৃপ্ৰতিম, সকলো আমাৰ নিজৰ ভাতৃৰ দৰে, সকলোৰে আমি একেলগে আছিলোঁ আৰু আছোঁ। আমি সকলোকে
বিনম্ৰতাৰে গুহাৰি জনাম যাতে জাতিটোৰ ক্ষেত্ৰত খিলঞ্জীয়াৰ স্বাৰ্থত আপোনালোকে এই ক্লেদাক্ত যিটো ৰাজনীতি, এই ৰাজনীতি জালত যাতে কোনো ভৰি নিদিয়ে আৰু আপোনালোকে খিলঞ্জীয়াৰ স্বাৰ্থত, অসমীয়া জাতিৰ স্বাভিমানৰ স্বাৰ্থত আপোনালোকৰ যি দাবী, সেই দাবীত যাতে আপোনালোক সকলোৱে অটল হৈ থাকে, তাৰ বাবে আপোনালোকলৈ জনাইছো।